দে গতিকে ৰাতিপুৱা আপুনি দিয়ক ৰাতিপুৱা আপুনি যিখিনি বস্তু দিয়ে সেইখিনি আপুনি যেটো বিচাৰে সেইটো দিয়ক আপুনি কি বিচাৰে শান্তি বিচাৰে আপুনি কি বিচাৰে সুখ বিচাৰি আছে হয়নে আপুনি সুখ শান্তি বিচাৰিছে আপুনি জীৱনত আনন্দ বিচাৰিছে প্ৰেম বিচাৰিছে আপুনি যেটো বিচাৰিছে সেইটোক দিয়ক যেটো নিবিচাৰে সেইটো ভুলতো না ভাবিব মানে দিয়া মানে কি ভাবনা আমি আমাৰ এই আত্মা নামৰ সফটৱেৰ কি দি আছো ভাবনা দি আছো সি কি কৰিব মেনিফেষ্ট কৰা মানে কি তাক জীৱনতে কি কৰিব এটা ধুনিয়া একদম সলিড ফৰ্মুলা এটা উলিয়াই পেলাই বাহিৰ কৰি দিব কিন্তু আপুনি যি দিব তাৰ ফল কিন্তু আপোনাক দিবই দিব তাৰ কামেই সেইটো আচলতে হয়নে গতিকে ৰাতিপুৱাই শুই উঠি আপুনি কি খায় ফৰ এক্সাম্পল ফিজিক্যালি যেতিয়া আমি খুব মেইনটেইন কৰোঁ আমি কি খাওঁ শুই উঠি আমি লেমন টি খাওঁ গ্ৰীণ টি খাওঁ কিবি খাওঁ হয়নে মেটাবলিজম মানে কন্ট্ৰোল ৰখাৰ বস্তু খাওঁ কিন্তু আমি মনৰ কাৰণে কিবা খালো নাই শৰীৰটো আপোনাক চলাব দৌৰাব কিন্তু যদি মন ডাউন হৈ যায় যিমানে শৰীৰটোক মেইনটেইন নকৰক সি চলিবনে চলেনে নচলে দে এইবিলাক সৰু কথা আপোনালোকে বুজি পোৱা কথা একেবাৰে বুজি পোৱা কথা সেইভাবে কম ব্ৰহ্মকুমাৰীত যাব লাগে ব্ৰহ্মকুমাৰীত গৈ সকলো কথা পৰমাত্মিক মুৰলীৰ দ্বাৰা আমি সকলো জ্ঞান এই প্ৰাপ্ত কৰিছো এই জ্ঞান আমি আজি আহৰণ কৰা কথা নহয় আমি নিতেও মুৰলী লওঁ মোক এগৰাকী সিস্টাৰে সুধিছিল যে সিস্টাৰ আপুনি আনৰ বাবে ইমান প্ৰেৰণাৰ উৎস আপোনাৰ প্ৰেৰণাৰ উৎস কোন আপোনাৰটো কেতিয়াবা মন বেয়া লাগে তেতিয়া মই কৈছিলো আমি ৰাতিপুৱাই শুই উঠি প্ৰথম প্ৰেৰণা প্ৰথম মোটিভেশন আমি স্বয়ং পৰমপিতা পৰমাত্মা পৰা ডাইৰেক্টলি পাওঁ আমাক কোনো মনুষ্যৰ প্ৰেৰণাৰ প্ৰয়োজন নাই কোনো মনুষ্যৰ প্ৰেৰণাৰ আমাক প্ৰয়োজন নাই কাৰণ মনুষ্যৰ প্ৰেৰণা সদায় লিমিটেড হয়নে লিমিটেড মই আজি আপোনাক যিখিনি শেয়াৰ কৰি আছো লিমিটেড আপোনাক সাপোজ আপোনাৰ 100 বুৰি সমস্যা তাৰে কোনোবাটো সমস্যাহে আপোনাক মোৰ কথাখিনিয়ে বা মোৰ কোনোবা এটা ভিডিঅ আপোনাক ঠিক ঠাক কৰাব কিন্তু 100% যেটো আপোনাক দিব লাগি পাৰিব 100% আপুনি যেটো পাব সেইটো কিন্তু ব্ৰহ্মকুমাৰীত গৈ আপুনি মুৰলীৰ অধ্যয়ন কৰিবই লাগিব দে গতিকে দুইটা মুৰলী মই দি থোৱা আছে অডিও হিচাপত দি থোৱা আছে আপুনি শুনিব পাৰে ইউটিউবত দি থোৱা আছে ফেচবুকতো দি থোৱা আছে গতিকে মুৰলী কি এই মুৰলীক আমি ৰাতিপুৱা পান কৰো আমি একো নোখোৱাৰ আগত মুৰলী শুনো তাৰ পিছত পঢ়ো আৰু পাৰিলে দুই এজনক শুনোৱাও এই প্ৰসেসটোৰ কাৰণে আমি আসলে এই প্ৰসেসটো যে হৈ আছে আমাৰ ব্ৰেইনত নেগেটিভিটি নাহে কোনো ফালৰ পৰা নাহে আচৰিত কথা মই বেলেগৰ কথা নাজানো মোৰ মন মগজুত নাহে নেগেটিভ কথা বতৰা নেগেটিভ ফৰ্মটো আহোতে সি পজিটিভ হৈ সোমায় ইমান আন্ডাৰষ্টেণ্ডিং পাৱাৰটো বহাই দিয়ে ফৰ এক্সাম্পল কিবা এটা কোনোবাই মোক কৈ দিলে মোক বেয়াকৈ কৈ দিলে কমেন্ট বক্সতে ক'লে মোৰ সেইজনৰ প্ৰতি সেই আত্মাৰ প্ৰতি সদায় মনৰ পৰা আশীৰ্বাদ শুভকামনা শুভভাৱনা থাকে কিয় কওকচোন কাৰণ মই ৰাতিপুৱাৰ পৰা কি কন্টেন্ট দি আছো মগজত যে মই সকলোৰে প্ৰতি কল্যাণকাৰী সকলোৰে কল্যাণ হওক সকলোৰে ভাল হওক মোৰ নিস্বাৰ্থ আশীৰ্বাদ শুভকামনা শুভভাৱনা সদায় তোমাৰ লগত আছে আজীৱন থাকিব ডিটেচ কলো শেষ ফিনিশ পাহৰি যাওঁ সকলো আপুনিও তেনেকুৱা স্থিতিলৈ আহিব লাগিব হয়নে এই ঘৰ সংসাৰ কাম কাজ সন্তান সন্ততি সম্বন্ধ আৰু সকলোতকৈ বিৰাট ৰূপ লৈছে এটা সম্বন্ধই হেৰো কুটু শান্তি নাই যদি সন্তানৰ পৰা অশান্তি কৰবাত যদি সন্তানৰ পৰা শান্তি আছে মানুহজনীৰ পৰা শান্তি নাই কৰবাত যদি ঘৰ সংসাৰ সব ঠিক ঠাক চলি আছে কোনোবা পৰিয়াল পৰিজন সম্বন্ধৰ পৰা শান্তি নোহোৱা হৈছে আৰু তাতো যদি ঠিক চলি আছে এই য'ত কাম কৰো ব্যৱসায় বাণিজ্য হওক কৰ্ম হওক চাকৰি বাকৰি সেই ঠাইত মুখ লৈ পেলাই পলিটিক্স আৰম্ভ হৈছে মুঠতে 100 বুৰি সমস্যা মানুহৰ কটু কোনো এনেই থাকিবই পৰা নাই সব ফালৰ পৰা কাৰ্মিক একাউণ্টে কি কৰিছে বিন্ধিবলৈ আৰম্ভ কৰিছে সকলোতে আপুনি ঠিক হৈ থাকিব পাৰিব ৰাতিপুৱা শুই উঠি কি কলো প্ৰথমতে 5টা সংকল্প মই মাষ্টাৰ শক্তিশালী মই গুণী জ্ঞানী সৰ্বগুণ সম্পন্ন মই প্ৰেম স্বৰূপ আত্মা মই নিজে নিজক বহুত প্ৰেম কৰো
মোক কাৰোৰে পৰা একো নালাগে বহুত ডাঙৰ পাৱাৰফুল লাইন এইটো বহুত ডাঙৰ শক্তিশালী মহাবাক্য পৰমপিতা পৰমাত্মাৰ যে সদায় কবা মোক কাৰোৰে পৰা একো নালাগে মোক যি লাগে মোক পৰমাত্মাই সকলো দি দিছে মোক মনুষ্যৰ পৰা একো নালাগে ভেৰি ভেৰি ইম্পৰ্টেণ্ট এই যে আশা মোক হাজবেণ্ডে কিবা দিব সুখ শান্তি দিব এই মোক ঘৈণীয়ে সুখ শান্তি দিব মোক সন্তানে সুখ শান্তি দিব এতিয়া নহ'লে কি হ'ব মইতো বুঢ়া বয়সত এনেকৈ থাকিম অমুকে দিব লাগে এই যিটো আমাৰ ভিক্ষাৰী প্ৰৱণতা ধনী ভিক্ষাৰী প্ৰৱণতা মাগাটো কি মাগা মানে কি আমি বেগ কৰি থাকোঁ ন দিয়া 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 মোক দিয়া পৰমাত্মাই কৈছে দিয়া দিয়া নহয় লোৱা চাব দেই সূত্ৰটো পৰমাত্মাই কি শিকাইছে সেইবাবে কম ব্ৰহ্মকুমাৰীৰ শ্ৰেষ্ঠ শিক্ষা কাৰণ এই শিক্ষা কোনো মনুষ্যৰ নহয় ভেৰি ভেৰি ইম্পৰ্টেণ্ট কোনো মনুষ্যৰ শিক্ষা নহয় স্বয়ং পৰমপিতা পৰমাত্মাৰ মুখৰ পৰা ওলোৱা দৈৱ বাণীক আমি মুৰুলি বুলি ৰাতিপুৱা অধ্যয়ন কৰোঁ য'ত কোনো মনুষ্যই শিক্ষা দিবই নোৱাৰে এই শিক্ষা শ্ৰেষ্ঠ অন্তিম সুপ্ৰিম চূড়ান্ত তাৰ ওপৰত কোনো শিক্ষা নাই তে পৰমাত্মাই কি কৈছে দিয়া 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 ন লোৱা 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 ডাটা 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 গিভাৰ লাগে ফৰ এক্সাম্পল আপুনি ভাবি আছে মোক কোনেও প্ৰেম নকৰে মোক চবেই শত্ৰুতা কৰে মোক চবেই হিংসা কৰে ৰাতিপুৱাৰ মহাসংকল্পলক 21 দিন মই সকলোৰে প্ৰতি কল্যাণকাৰী যিয়ে আপোনাক ঈৰ্ষা কৰিছে আপোনাক মেনিপুলেশ্যন কৰিছে কিবা ৰিজেকশ্যন কৰিছে পলিটিক্স কৰিছে সেইবিলাকৰ মুখবিলাক মনত পেলাওক বতাহৰ গতিবেগ বহুত বেছি চকুৰে যাক দেখি নাপাওঁ তাৰ গতিবেগ চবতকৈ বেছি বতাহ এই যে কথা কৈ আছোঁ এই যে শুনি আছে আপুনি কোনেনো লৈ গৈছে শব্দটো সেইখিনিলৈকে বতাহে লৈ গৈছে এই যে এটা শব্দ কয় স্পিৰিচুৱেলিজিমত কয় আকাশিক ৰেকৰ্ড এলাৰ্ট হ'ব দেই আকাশিক ৰেকৰ্ড এই ঘৰৰ আমি সেইকাৰণে কওঁ আধ্যাত্মত যে ঘৰৰ বাতাবৰণটো পজিটিভ হোৱা বহুত বেছি ইম্পৰ্টেণ্ট আৰু সেইটো আপুনিয়ে কৰিব পাৰিব বেলেগে কৰিব নোৱাৰে বেলেগে আহি আপোনাৰ ঘৰত হোম যজ্ঞ কৰি আপোনাৰ ঘৰ পজিটিভ কৰিব নোৱাৰে নট পচিবল বেলেগে আহি কিবা কালা যাদু আছে বুলি বগা যাদুৰ মন্ত্ৰ গাই পেলাই আপোনাৰ ঘৰক বগা যাদু কৰিব নোৱাৰে ইম্পচিবল বেলেগে আহি ইয়াত মন্ত্ৰ গাই পেলাই আপোনাৰ ঘৰখন পজিটিভ কৰিব নোৱাৰে মন্ত্ৰ আপুনি গাব লাগিব কি মন্ত্ৰ জীৱনৰ মূল মন্ত্ৰ এইবিলাক হাবিজাবি মন্ত্ৰ নহয় ৰাতিপুৱাই শুই উঠি সেইভাৱে কি কৈছিলোঁ আকাশিক ৰেকৰ্ড মানে কি জানেনে মই যে শব্দ যে কৈ আছোঁ এই যে কথা পাতি আছোঁ এইটো ছাপ'জ মোৰ ঘৰ হয় এই যে মই কথা কৈ আছোঁ এই কথাবিলাক যে বায়ুমণ্ডলত ভ্ৰমিব ফ্লটিং হ'ব উন্দুলি থাকিব চকুৰে দেখা নাপাওঁ শব্দক চকুৰে দেখা নাপাওঁ কি আচৰিত কথা যাক চকুৰে দেখা নাপাওঁ সিয়ে আজি পৃথিৱী নিৰ্মাণ কৰি আছে আৰু ধ্বংসও কৰি আছে ৰাইট নে গতিকে সদায় লজিক যুক্তিযুক্ত হোৱাৰ আগতে নিজৰ এই আত্মাৰূপী ছফ্টৱেৰটোক এবাৰ টাচ কৰিব সুধিব নিজেই নিজক সুধিব লোকৰ লগত যুক্তিযুক্ত কৰি থকাতকৈ নিজক সুধিব যে মোৰ কোনখিনিতে প্ৰব্লেমটো আছে ছফ্টৱেৰ প্ৰব্লেম হৈছে এতিয়া কি হ'ল মেকানিক কোন নিজে হ'ব লাগিব আচৰিত কথা এতিয়া কম্পিউটাৰটো বেয়া হৈছে আপুনি টেকনিচিয়ান মাতক আপোনাৰ ছফ্টৱেৰ প্ৰব্লেম হৈছে আপুনি ঠিক কৰিব লাগিব বেলেগে নোৱাৰে আমি কেৱল মাৰ্গদৰ্শন কৰিব পাৰিম কেৱল দুই এটা কথা ক'ব পাৰিম এই যে কৈ আছোঁ এইবিলাকে ক'ব পাৰিম কৰিব লাগিব আপুনি স্ক্ৰু ড্ৰাইভাৰ দি খুলি নট বলটো ঠিক ঠাক কোনে কৰিব লাগিব আপুনি কৰিব লাগিব কৰকচোন গতিকে এইবিলাক হৈছে জীৱন্ত ছফ্টৱেৰে কোনো টাচ কৰিব নোৱাৰে কাৰণ তাৰ ফ্ৰিকুৱেঞ্চি কথা কোনো নাজানে কোনখিনিতে ক'ত শ্বৰ্ট খাব কি হ'ব কম্পিউটাৰটো হৈছে এটা জড় বস্তু তাকতো আমি ঠিক ঠাক কৰি পেলাব পাৰোঁ টেকনিচিয়ান দি পেলাই তাৰ এক্সপাৰ্ট আছে আকৌ কিন্তু আপোনাৰ এই আত্মাৰূপী ছফ্টৱেৰ কোনো এক্সপাৰ্ট নাই আপুনি এক্সপাৰ্ট আপোনাৰ ছফ্টৱেৰ কোনো আপোনাৰ ৰেপ্লিকাই নাই কোনো আপোনাৰ এই ছফ্টৱেৰটো ৰেপ্লিকা নাইয়ে ক'তো ৰিপ্লেচমেণ্টে নাই ভেৰি ইম্পৰ্টেণ্ট আপুনি আপোনাৰ ৰিপ্লেচমেণ্ট নাই আপুনি আপোনাৰ ৰেপ্লিকা নাই কিন্তু আমি আজি কি কৰিবলৈ গৈ আছোঁ আমি ৰেপ্লিকা হ'বলৈ যাওঁ অমুকৰ ইমান
উন্নতি তমুকৰ ইমান হে মোৰহে নহয় অমুক ইমান বিদেশত ফুৰিছে কৰবাত ফুৰিছে ঘনীয়ে গিৰেকৰ কি চাবি একে ফুৰণৰ কোব একেবাৰে হিংসাই জেলাছে একাকাৰ হৈ পৰিছো হেৰো মোৰ জীৱনত ইমানেই প্ৰাপ্তি আছে মানি ল'ব লাগিব মই বিশেষ মোৰ কোনো ৰিপ্লেচমেণ্ট নাই মই ইউনিক তেওঁৰ বহুত সম্পত্তি আছে থাকক সেইটো তেওঁৰ বহুত কোৱালিটি আছে থাকক তেওঁৰে তেওঁ বহুত ভাল ভাল কাপোৰ পিন্ধে থাকক সেইটো তেওঁৰ হয় মোৰ নহয় মোৰ কোনো ৰেপ্লিকা নাই মই যেনেকৈ আছো মই ফিট মই ফাইন মই বহুত বঢ়িয়া ভাবিবনে তেনেকৈ আজি পৰা ভাবিবলৈ আৰম্ভ কৰকচোন মোক অমুকে বহুত ঈৰ্ষা কৰে মোক দেখিবই নোৱাৰে ঠিক আছে সেইটো তেওঁৰ সংস্কাৰ আয়ু বেচেৰি চাগে মানসিকভাৱে আক্ৰান্ত ময়ে তেওঁক দিওঁচোন কিয়নো মোক ঈৰ্ষা কৰে মোৰ ফালৰ পৰা মৰম দিওঁচোন হয়নে দাতা দিয়ক যিমান পাৰে দিয়ক খুজিবলৈ নাযাব হাত পাতি দে দালি চাউল চেনি নাই খুজিবলৈ ভাল কাইলৈ দি দিম কিন্তু প্ৰেম আজি আপুনি খুজি লওক কাইলৈ আপোনাৰ পৰা খুজিবলৈ আহিব পাৰিব দিবলৈ সম্ভৱ নহয় পৰিমাণত উল্টা পুল্টা হৈ যাব একাপ দালি লৈছিল কাপটোত দালিটো ফুল আছিলে ঠিক আছে এটা প্ৰেম কি হিচাপত দিব ওজনটো কি হ'ব ক'ত ওজন কৰিব দে কথাখিনি শুনি আপুনি বেয়া পাবও পাৰে কিন্তু বেয়া নাপাব আপোনাৰ জীৱনৰ এইবোৰ হৈছে প্ৰেক্টিকেল কথা গতিকে ৰাতিপুৱা ছফটৱেৰক চিন্তন কৰি পেলাই ইনফৰমেশ্যন দিয়ক শুই উঠি বিচনা ত্যাগ কৰাৰ আগতে পৰম পিতা পৰমাত্মা ঈশ্বৰ আল্লাহ গড ভগৱান তুমি মোৰ সৰ্বস্ব তুমি মোৰ দাতা ভাগ্য বিধাতা তুমি মোৰ সদ্গুৰু শিক্ষক সখা তুমি মোৰ প্ৰেমিক তুমি মোৰ সকলো এই ভাৱনাৰে গুড মৰ্ণিং উইচ কৰি এই পৃথিৱীত ভৰিখন ঠক এগৰাকী পৰীৰ দৰে মই বিশেষ তাৰ পিছত মই মাষ্টাৰ সৰ্বশক্তিমান মই জ্ঞান স্বৰূপ আনন্দ স্বৰূপ সুখ স্বৰূপ দিব্য স্বৰূপ পৰম পবিত্ৰ স্বৰূপ মই সৰ্বগুণ সম্পন্ন মই কল্যাণকাৰী মই ক্ষমাশীল মই দয়াশীল মই বিশাল অন্তৰ অধিকাৰী যত যিমান ভাল ক'বলৈ মন আছে নিজৰ কাৰণে কওক তাৰপিছতে প্ৰথম পানী গিলাচ যেন আপোনাক পৰম পিতা পৰমাত্মাইহে আপোনাক খুৱাইছে সেই ভাৱনাৰে খাওক আৰু সংকল্পৰ প্ৰতিজ্ঞা লওক আজিৰ দিনটো মোৰ বহুত ভাল হ'ব মই সকলোৰে প্ৰতি সমান হৈ থাকিম সকলোৰে প্ৰতি শুভকামনা ৰাখিম মোক যোনে যি দৃষ্টিৰে নাচাওক কিয় মই মোৰ ফালৰ পৰা কেৱল প্ৰেমপূৰ্ণ ঐশ্বৰিক প্ৰেমৰে পৰিপূৰ্ণ প্ৰেমৰ দৃষ্টিৰে চাম সকলোকে একে নজৰেৰে মই চাম সকলোৰে প্ৰতি শুভকামনা ৰাখিম সকলোকে সহযোগ কৰিম আৰু হে আত্মাসকল যোনে মোৰ প্ৰতি বেয়া ভাৱনা লৈ আছা মোক ক্ষমা কৰিবা হয়তো মোৰে কাৰ্মিক প্লেটফৰ্মত গণ্ডগোল আছে মই আজি তোমাক ক্ষমা খুজিছো আৰু যদি কাৰোবাক ক্ষমাদান কৰিবলগীয়া আছে কাৰোবাৰ কথা ভাই মাথাটো গৰম হৈ থাকে নহয় বহু ক্ষেত্ৰত হয়নে বহুত দিনলৈ অমুক কিয় তেনেকুৱা সেইখন ফ্ৰাষ্ট্ৰেশ্যনতে জীৱনটো আধা গ'লেই সেইবিলাকক সব ক্ষমা কৰি দিয়ক পাহৰি যাওক তেওঁৰ নাম পৰ্যন্ত পাহৰক নহ'লে সেই সোপাই আপোনাক ঘেৰি এই তুচ্ছ মনুষ্য জীৱনটো কেইদিনীয়া লোকৰ কথা ভাবোতে দিনকাল গোটেই পাৰ হ'ব হৈছে আধা আধি দেই বৈৰাগ্য বৃত্তি ধাৰণ কৰক বৈৰাগী হৈ যাওক আপুনি এটা বৈৰাগীৰ পৰিভাষা কি যে সুখ শান্তি আনন্দ শক্তি পবিত্ৰতা দিব্যতা মোৰ কি মোৰ স্বধৰ্ম পবিত্ৰতা মোৰ স্বধৰ্ম শাৰীৰিক পবিত্ৰতা আৰু মানসিক পবিত্ৰতা দুয়োটা পবিত্ৰতা যদি টনটনীয়া হয়